ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলক কৰ্মস্থানত আজিৰ দিনটোত নানা সমস্যাই দেখা দিয়াৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত মধ্যম ফলদায়ক। কোনো কাৰ্যত হোৱা ব্যাঘাতে মনত অশান্তিৰ ভাৱ সৃষ্টি কৰিব পাৰে, যাৰ বাবে আপুনি আজি চিন্তিত হৈ থাকিব। ঘৰুৱা দিশত জটিলতা দেখা যায়। আনহাতে এই ৰাশিৰ যিসকল ব্যক্তি সাহিত্য সংস্কৃতি আৰু আইনৰ লগত জড়িত তেখেতসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। স্বাস্থ্যৰ দিশত সামান্য পেট আৰু মূৰৰ বিষে আমনি দিয়াৰ সম্ভাৱনা দেখা যায়। নিবনুৱাসকলক আজিৰ দিনটোত নানা চিন্তাই অশান্তি সৃষ্টি কৰিব। প্ৰেমত মধ্যম ফলদায়ক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, গোলাপী আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও কোনো কাৰণত আপুনি অশান্তি ভোগ কৰিব পাৰে। আপোনাৰ আজি অৰ্থ আগমনৰ সম্ভাৱনা আছে। কৰ্মস্থলীত একান্তপতীয়া যত্ন ফলপ্ৰসূ হ'বৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। ব্যৱসায়ৰ লগত জড়িতসকলৰ কৰ্মোদ্যম বৃদ্ধি পাব। পাৰিবাৰিক দিশত কোনো কথাই অস্থিৰ কৰিব পাৰে। সামাজিক কাৰ্যকলাপ বৃদ্ধি পাব। নিবনুৱাসকলে উৎসাহ বৃদ্ধি কৰিলে প্ৰচেষ্টা সফল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ নিত্য কৰ্মত গুৰুত্ব কমিব পাৰে, সেয়েহে নিজৰ কৰ্মক অৱহেলা নকৰিব। স্বাস্থ্যৰ দিশত পুৰণি বেমাৰে আমনি কৰিব পাৰে, সেয়েহে খাদ্য গ্ৰহণৰ প্ৰতি সচেতন হোৱা উচিত। আপুনি যোগাসন অথবা ব্যায়ামৰ অভ্যাস কৰক। প্ৰেমত মধ্যস্থতাকাৰীৰ সহায় ল'ব লাগিব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মংগলজনক। তথাপিও আপোনাক আজি অতি চিন্তিত দেখা যাব। কৰ্মক্ষেত্ৰত নতুন ফলপ্ৰসূ পথৰ বাবে আপুনি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হ'ব। ব্যৱসায়ত পৰিৱেশ পৰিস্থিতিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে। আপুনি বুদ্ধি প্ৰয়োগ কৰিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত জীৱনসংগীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। সন্তানৰ ভৱিষ্যতক লৈ আপোনাক আজি তৎপৰ হোৱা দেখা যাব। আজিৰ দিনটোত যদি আপুনি কিবা স্থায়ী বা অস্থায়ী সম্পত্তি ক্ৰয় কৰে তেন্তে আপুনি লাভৱান হ'ব। নিবনুৱাসকলৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজ প্ৰতিভা বিকাশত গুৰুত্ব আৰোপ কৰিলে ফলপ্ৰসূ হ'ব। প্ৰেমৰ দিশত আপোনাৰ আজি সম্পৰ্ক দৃঢ় হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত মূৰৰ বিষ আদিয়ে যন্ত্ৰণা দিব পাৰে। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে
সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ দেখা যায়। কৰ্মক্ষেত্ৰত ব্যয় বৃদ্ধি হ'ব যদিও আপোনাৰ আজি লাভৰ যোগ। কিন্তু অনাৱশ্যকভাৱে খৰচ কৰিলে আপোনাৰ আৰ্থিক স্থিতি দুৰ্বল হ'ব পাৰে। সেয়েহে খৰচ কৰোঁতে ভাবি চিন্তি খৰচ কৰক। ব্যৱসায়ীসকলে কৰ্ম সম্পাদনৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব। আপুনি আজিৰ দিনটোত নতুন বস্ত্ৰ উপহাৰ হিচাপে লাভ কৰাৰ সম্ভাৱনা দেখা যায়। শিক্ষাৰ্থীসকলৰ সামাজিক কৰ্মত ৰুচি বৃদ্ধি পাব। ঘৰুৱা দিশত কোনো মাংগলিক কৰ্মৰ আয়োজন হ'ব পাৰে। নিবনুৱাসকলে আনৰ পৰা উপকৃত হ'ব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও সামান্য মানসিক কষ্ট হ'ব পাৰে। সেয়েহে আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ বিচ্ছেদ আহিব পাৰে। কৰ্মস্থানত আপুনি আজি বাধাৰ সন্মুখীন হ'ব পাৰে। বাণিজ্যৰ দিশত জড়িতসকলে অতীতৰ দূৰদৰ্শী সিদ্ধান্তৰ ফল লাভ কৰিব পাৰে। বহুদিনীয়া প্ৰচেষ্টাৰ সফল সমাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত সংঘাতৰ সন্মুখীন হ'ব পাৰে। ঘৰলৈ নতুন যন্ত্ৰাদিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা যায়। সন্তানৰ বাবে আজি আপুনি কষ্ট অনুভৱ কৰিব। নিবনুৱাসকলৰ যিসকলে স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে তেখেতসকলৰ স্বীকৃতি লাভৰ যোগ। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পৰিকল্পনা বৃদ্ধি পাব। কাৰিকৰী দিশত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ সফলতা আহিব। আজি আপোনাক বদহজম বা পাচন সম্পৰ্কীয় ৰোগে অশান্তি দিব পাৰে। সেয়েহে সৰল আহাৰ গ্ৰহণ আৰু খাদ্য গ্ৰহণৰ সময়ত গুৰুত্ব আৰোপ কৰক। প্ৰেমত আত্মীয়তা বৃদ্ধি পাব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া।
শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো তুলা ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মত সফলতা লাভ কৰিব পাৰিব। সন্তানৰ কোনো কাৰ্যই মনলৈ আনন্দ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজিৰ দিনটো সুখদায়ক। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। ৰাজনীতিত বলিষ্ঠ পদক্ষেপ। কোনো গুৰুতুল্য ব্যক্তিৰ সান্নিধ্যই উপকৃত কৰিব। পাৰিবাৰিক দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিচলিত কৰিব পাৰে। আজি আপোনাৰ কোনো বিশেষ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ বাবে নিৰামিষ আহাৰ শ্ৰেয়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থানত সফলতাৰ বাবে আপুনি আজি প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 12 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ অধিপতিসকলে খাদ্যৰ প্ৰতি আজিৰ দিনটো অধিক সচেতন হোৱা উচিত। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ হোৱা দেখা যায়। কৰ্মস্থানত উচিত সন্মান তথা মৰ্যাদা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলে আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰা উচিত, কিয়নো আপোনাক আজি কোনো আত্মীয়ই কৰ্মত বাধা আনিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকশিত হোৱাৰ যোগ দেখা যায়। আপুনি প্ৰয়াস কৰিলে সফলতা লাভ কৰিব পাৰিব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। নিবনুৱাসকলে পূৰ্বতে কৰা কোনো কৰ্মৰ বাবে অনুতপ্ত হ'ব পাৰে। স্বাস্থ্যৰ দিশত শুভ যদিও মানসিক চাপ বৃদ্ধি পাব। প্ৰেমত অবিবাহিতসকলৰ বিবাহৰ প্ৰস্তাৱ অহা দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ।
আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত মনৰ চঞ্চলতা বৃদ্ধি পাব। কৰ্মস্থানত আজি পুৱাৰ ভাগত সমস্যাই দেখা দিব পাৰে, কিন্তু দিনৰ 2 বজাৰ পৰা আপোনাৰ সমস্যা দূৰ হ'ব। ব্যৱসায়ীসকলৰ আজিৰ দিনটোত গতানুগতিকতা অব্যাহত থাকিব। ঘৰুৱা দিশত কোনো অস্থায়ী সম্পত্তিক লৈ ঘৰৰ সদস্যৰ লগত মনোমালিন্য হোৱা দেখা যায়। শিক্ষাৰ্থীসকলৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব। নিবনুৱাসকলে আজিৰ দিনটোত অকলশৰীয়া অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপোনাৰ মধ্যম। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ। আজিৰ দিনটোত আপুনি মনে বিচৰা ধৰণে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ আয়ৰ লগতে ব্যয়ো বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ ৰচনাত্মক ক্ষমতাৰ বিকাশ ঘটিব। আপুনি আজিৰ দিনটোত আনৰ উপদেশৰ পৰা সতৰ্ক হৈ চলিবলৈ যত্ন কৰক। ঘৰুৱা দিশত পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। নিবনুৱাসকলক নকাৰাত্মক চিন্তাই ব্যাকুল কৰিব পাৰে। আপুনি প্ৰাণায়াম আৰু যোগৰ অভ্যাস কৰিলে সুফল পাব। প্ৰেমৰ দিশত আপোনাক আজি ৰোমান্টিক হোৱা দেখা যাব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত মীন ৰাশিৰ অধিপতি হোৱাসকলৰ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ যোগ্যতা আৰু কৰ্মক্ষমতাৰ বিকাশ ঘটিব। আপোনাৰ আজিৰ দিনটোত দান সেৱা তথা পৰোপকাৰৰ প্ৰতি ৰুচি বৃদ্ধি পাব। ঘৰুৱা দিশত গতানুগতিকতা অব্যাহত থাকিব। শিক্ষাৰ্থীসকলে কোনো বন্ধুৰ দ্বাৰা কষ্ট পাব পাৰে। সেয়েহে সকলোকে বিশ্বাসত নল'ব। নিবনুৱাসকলৰ ভৱিষ্যতক লৈ চিন্তা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপোনাক আজি পুৰণি ৰোগে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত প্ৰেমাস্পদৰ পৰা সম্পূৰ্ণ সহযোগ আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে সোণ।